নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল। পুনৰ আপোনালোকৰ দুটাকৈ বিভাগত কিছুমান চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। পিয়ন, ড্ৰাইভাৰ, এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। দৰমহা আপোনালোকক 35,000 টকাকৈ দিয়া হ'ব আৰু এইকেইটা অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা চাকৰি হয়। সকলোৰে বাবে চাকৰি আছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, ভেকেঞ্চিখিনি কোন দুটা বিভাগৰ পৰা মুকলি কৰিছে আৰু লগতে শিক্ষাগত অৰ্হতা কিমান লাগিব, বয়স কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে প্ৰথম ভেকেঞ্চিটো মুকলি কৰিছে GMC ফালৰ পৰা, যিটো আপোনালোকৰ গুৱাহাটী GMC হয়, তাৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে 60টা মিউনিচিপাল কৰ্প'ৰেশ্যনত পুলিচৰ ভেকেঞ্চি আছে, মানে এইকেইটা আপোনাৰ নামটো পুলিচ হয়, বাকী আপোনালোকৰ কি হয় চেম পজিশ্যনে হয়। আৰু ইয়াত আপোনালোকৰ এইখিনিৰ কাৰণে বেছিও শিক্ষাগত অৰ্হতা নালাগে, একেবাৰে কম শিক্ষাগত অৰ্হতা লাগে। আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব মই সেই কথাও জনাই দিম। আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে 31 আগষ্ট, মানে আপোনালোকে 31 আগষ্টতকৈ আপোনালোকে আগতে আবেদনসমূহ কৰি ল'ব লাগিব। GMC আণ্ডাৰত এইখিনি ভেকেঞ্চি আপোনালোকক মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ সকলোখিনি ডিটেইলছ দিয়া আছে। আৰু যদি আপোনালোকে এতিয়ালৈকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই এটা আপোনালোকক অভাৰভিউ দি দিছোঁ। পোষ্ট ডিটেইল যি আছে মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ হয়, আৰু টোটেল ভেকেঞ্চি আছে 60টা। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয় আৰু অন্য এটা বিভাগৰ কথাও ডিছকাছ কৰা হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চেলাৰী আপোনালোকৰ 12,000 টকাটো পাৰ মান্থ, এইটো আপোনালোকৰ বেছিক পে' হয়। ইয়াৰ লগত আপোনালোকৰ গ্ৰেড পে' যোগ হ'ব, লগতে অন্যান্য যিখিনি এলাউন্স আছে সেইখিনি যোগ হৈ মিনিমাম আপোনালোকৰ 30 পৰা 35,000 মান হৈ যাবগৈ। আৰু এপ্লাই মত আপোনালোকে ইয়াৰ কাৰণে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু ইয়াৰ যিটো অফিচিয়েল এডভাৰটাইজ বা এডভাৰটাইজমেণ্টখন আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব মই কৈ দিছোঁ। gmc.assam.gov.in বুলি আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকৰ ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন লাভ কৰিব পাৰিব। আপোনালোকৰ যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, শিক্ষাগত ইয়াৰ কাৰণে বেছি নালাগে, আপোনালোকৰ একেবাৰে কম শিক্ষাগত অৰ্হতা হ'লেও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে মিনিমাম 12 পাছ যদি আপোনালোকে কৰি থৈছে, হাই ছেকেণ্ডেৰী পাছ, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাৰ কথা ক'লোৱেই। আৰু যিটো এজ লিমিট হয়, এজ লিমিটৰ কথা যদি মই ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেট 18 পৰা 25 বছৰৰ ভিতৰত হয়, লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰ মানে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 28 বছৰলৈকে পাৰিব। PWB 10 বছৰ মানে আপোনালোকৰ 35 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, ইয়াৰ কাৰণে ন' এপ্লিকেশ্যন ফিজ হয়। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ অফলাইন যোগে আবেদন কৰিব লাগিব। যিটো আপোনালোকৰ GMCৰ এড্ৰেছ হয়, সেই এড্ৰেছত আপোনালোকৰ নিজৰ যিখন বায়'ডাটা হয় বা আপোনালোকৰ যিখন আছাম গেজেট পাৰ্টনাৰ ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি এনভেলপৰ ওপৰত সেই এড্ৰেছটো লিখি পেলাই আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে, যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব, মই আপোনালোকক কৈছোঁৱে কিমান বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু লগতে ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়াও প্ৰয়োজন নাই। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে, গুৱাহাটীতে চাকৰি কৰিব বিচাৰে যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে চিলেকশ্যন প্ৰচিডিউৰ হৈছে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, আৰু তাৰপৰা আপোনালোকৰ পাৰ্চনেলিটি টেষ্ট হ'ব, তাৰপৰা আপোনালোকৰ ভাইভা ভইচ হ'ব। আৰু যদি এইকেইটাতে আপোনালোকে যদি পাছ কৰি যায়, তেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিবলৈ সুযোগ লাভ কৰিব। আৰু হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ মই আপোনালোকক কৈছোঁৱে, আছাম গেজেট পাৰ্ট 9 বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি ইয়াত আপোনালোকে দেখিছে অফিচ অফ দ্য গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ 2nd ফ্ল'ৰ উজান বজাৰ গুৱাহাটীত 781001 এই এড্ৰেছটোত আপোনালোকে পোৱাকৈ চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। লগতে আপোনালোকৰ কি ডকুমেণ্টছ গাঁঠি দিব লাগিব মই সেই কথা জনাই দিছোঁ। আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেটৰ জেৰক্স কপি, আধাৰ বা পান কাৰ্ডৰ জেৰক্স কপি, এনেদৰে আপোনালোকৰ যিখিনি এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয় বা আপোনালোকৰ যিসমূহ আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট হয় আৰু আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগতে গাঁঠি ফিল আপ কৰি এনভেলপৰ ওপৰত এই এড্ৰেছটো লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। বাকী এডমিট কাৰ্ড বা সকলোখিনি ডিটেইলছ আপোনালোকে gmc.assam.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে GMC, তাত আপোনালোকে ভিজিট কৰি থাকিলে আপোনালোকে পাই থাকিব। কেতিয়া আপোনালোকৰ এক্সাম হ'ব, কেতিয়া ফিজিকেল হ'ব, কেতিয়া ৰিটেন টেষ্ট হ'ব, সকলোখিনি ডিটেইলছ সেই ৱেবছাইটটোত আপোনালোকে লাভ কৰিব। আৰু এতিয়া আহিলে আপোনালোকে যদি 2 নম্বৰ বিভাগত ভেকেঞ্চি মুকলি কৰিছে, তালৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰ যিটো আমাৰ বিভাগত মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ তিনিচুকীয়া ফালৰ পৰা। তিনিচুকীয়া ফালৰ পৰা কিছুমান আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আহিছে, মই আপোনালোকৰ ডিটেইলছটো কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিব যে তিনিচুকীয়া ফালৰ পৰা কিছুমান গ্ৰেড 4 ভেকেঞ্চি আছে, ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত
পিছত 18 পৰা 43 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু এজটো 8 আগষ্ট পৰ্যন্ত গণনা কৰা হ'ব আৰু লগতে এপ্লিকেশ্যন ফিজটো এটকাও দিয়াৰ প্ৰয়োজন নাই ড্ৰাইভাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে ইয়াতো কিন্তু অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব এজ লিমিটৰ কথা ক'লোৱে 18 পৰা 43 বছৰ মানে আপোনালোকৰ 18 পৰা জেনেৰেলি 40 বছৰ হয় যিসমূহ SC ST হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন 45 বছৰলৈকে OBC কাৰণে 3 বছৰ 43 বছৰলৈকে হেনৰে আপোনালোকে পাব PWB 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা আপোনালোকৰ তিনিচুকীয়া ফালৰ পৰা মুকলি কৰি দিছে এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তিনিচুকীয়া ড্ৰাইভাৰৰ ভেকেঞ্চি তেন্তে আপোনালোকৰ তিনিচুকীয়া যিটো judiciary.com যিটো অফিচিয়েল ৱেবছাইট আছে তিনিচুকীয়া judiciary career.com বুলি মাৰিব পাৰে তাত আপোনালোকে ভিজিট কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'ত লগ পাম